নমস্কাৰ মই দাবুজি স্বাগতম জনাইছো এইটো চেনেললৈ আজি ক্লাছ 9 ৰ অসমীয়া পাঠ্যপুথি যি লেসন 11 আছে জুজ সো তোমালোকে কিবা ভিডিও এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা সো তোমালোকে কিবা কোৱেশ্চন থাকিলে কমেন্টত জনাবা মই তোমালোকক নেক্সট এটা ভিডিও বনাই দিম তাত তোমালোকক মই কোৱেশ্চন আনসাৰ দি দিম বলা ভিডিওটো ষ্টাৰ্ট কৰোঁ প্ৰশ্নাৱলী নৱম শ্ৰেণীৰ অসমীয়া পাঠ 11 পাঠ 11 কি আছে জুজ ভাব বিষয়ক অতি চমুকৈ উত্তৰ লিখা এক নম্বৰ দিছে কাৰ বেগৰ পৰা টকা চুৰ হৈছিল সো আমাক কি সুধিছে কাৰ বেগৰ পৰা টকা চুৰ হৈছিল আৰু সুধিছে সো আমি উত্তৰ লিখিম প্ৰশান্ত বেগৰ পৰা টকা চুৰ হৈছিল সো তোমালোকক মাজতে কৈ দিওঁ কোপা তোমালোকে ভিডিওটো চাই এইটো কমেন্টত জনাবা সুধিছে সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি সো আমি উত্তৰ লিখিম সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম হ'ল মহেন্দ্ৰ গ নিৰ্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল মানে পান দোকানখনৰ কথা কৈছে সো আমি উত্তৰ লিখিম নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি দোকানখনলৈ গৈছিল সিদ্ধাৰ্থৰ পেন্সিল বক্সত কি হাঁচি থৈছিল নম্বৰ প্ৰশ্ন দিছে সো আমি উত্তৰ লিখিম সিদ্ধাৰ্থৰ পেন্সিল বক্সত দেউতাকে দিয়া চকলেটৰ কাগজ সাঁচি থৈছিল নম্বৰ নিৰ্মলে কিয় বহু দিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল আমি উত্তৰ লিখিম নিৰ্মলৰ দেহত হোৱা জটিল ৰোগৰ বাবে বহু দিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল নম্বৰ দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ কৰিছিল সো সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ কৰিছিল হেতু আমাক সুধিছে সো আমি উত্তৰ লিখিম সিদ্ধাৰ্থই সিগাৰেট কিনিবলৈ পইচাৰ অভাৱত সিদ্ধাৰ্থই প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ কৰিছিল নম্বৰ দিছে কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল সো আমাক প্ৰশ্ন সুধিছে যে কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল আমাক সুধিছে সো আমি উত্তৰ লিখিম যে উত্তৰ সিদ্ধাৰ্থই নিচাসক্ত হোৱাৰ মূল কাৰণ আছিল তাৰ পাৰিবাৰিক অশান্তি আৰু অকলশৰীয়া জীৱন মাক দেউতাকৰ মাজত অবিৰত কাজিয়া বিচ্ছেদ আৰু তাৰ ফলত সৃষ্টি হোৱা মানসিক শূন্যতা আৰু হতাশাই তাক ভুল পথলৈ ঠেলি দিছিল এই সময়তে এজন অসৎ পান দোকানীৰ সংগত পৰি সি নিচাসক্ত হৈ পৰে সো সিদ্ধাৰ্থ কি কাৰণত নিচাসক্ত হৈ পৰে তোমালোকে এইটো লিখি দিবা শৰ্টকে দিছো হৈ যাব নম্বৰ দিছে নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পান দোকানখনলৈ গৈছিল সো আমাক সুধিছে যে নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি পান দোকানখনলৈ কিয় গৈছিল এইটো সুধিছে সো আমি উত্তৰ লিখিম উত্তৰ নিৰ্মলে জানিছিল যে সিদ্ধাৰ্থ প্ৰায় সেই দোকানখনলৈ যায় নিৰ্মলে জানে যে সিদ্ধাৰ্থ প্ৰায় সেই দোকানখনলৈ যায় স্কুলত চুৰি ঘটনাটো ধৰা পৰাৰ পিছত যেতিয়া সিদ্ধাৰ্থ এসপ্তাহ ধৰি স্কুললৈ অহা নাছিল তেতিয়া নিৰ্মলে তাৰ বন্ধু হিচাপে তাৰ খবৰ লবলৈ আৰু তাৰ সমস্যাৰ বিষয়ে জানিবলৈ তাক বিচাৰি পান দোকানখনলৈ গৈছিল সো পান দোকানখনলৈ কেলে গৈছিল তোমালোকে এইটো লিখিবা মই শৰ্টকে কোৱেশ্চন আনসাৰবোৰ দি দিছো হৈ যাব তাৰপিছত দিছে গ নম্বৰ সিদ্ধাৰ্থই প্ৰথম কিয় নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল আমাকে কৈছে সিদ্ধাৰ্থ প্ৰথম কিয় নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল সেইটো সুধিছে সো মই আনসাৰ দি দিছো যে আনসাৰ বা উত্তৰ স্কুলত চুৰি কৰা ঘটনা ধৰা পৰাৰ বাবে সিদ্ধাৰ্থৰ মনত এক অপৰাধ বোধ আৰু লাজ জন্মিছিল নিজৰ অন্তৰংগ বন্ধু নিৰ্মলৰ আগত নিজকে দোষী হিচাপে মুখ দেখুৱাবলৈ আৰু তাৰ সাহস হোৱা নাছিল সেয়েহে সি প্ৰথমতে নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল সো নিৰ্মলৰ মুখামুখি কিয় হ'ব খোজা নাছিল এইটো আনসাৰ সো তোমালোকে এইটো লিখি দিবা নম্বৰ কি দিছে নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল
প্ৰশ্নটো এবাৰ কৰিছো শুনা নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিলে এইটো সুধিছে আমি উত্তৰ লিখিম উত্তৰ নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই হতবাক হৈ পৰিছিল সি অনুভৱ কৰিছিল যে তাৰ বন্ধু নিৰ্মলেও এক গভীৰ যন্ত্ৰণাৰ মাজেৰে জীৱনৰ যুঁজ দি আছে সেয়েহে সি নিৰ্মলক প্ৰতিশ্ৰুতি দি কৈছিল যে নিৰ্মল তাৰ লগত শাৰীৰিকভাৱে নাথাকিলেও তাৰ মনৰ মাজত থাকি তাক সদায় ভুল পথৰ পৰা বাধা দি থাকিব এইটো হৈ যাব সেই নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কৈছিলে এইখিনি কথা তোমালোকে এইটো আনসাৰ লিখি দিবা এইটো আনসাৰ হৈ যাব তোমালোকে ভিডিঅ'টো শেষলৈকে চালা মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো তোমালোকে এটা মোক কথা কবা তোমালোকে কোন জিলাৰ পৰা ভিডিঅ'টো চাই আছা তেতিয়া মই গম পাম যে মোৰ ভিডিঅ'বোৰ তোমালোকে কৰ পৰা চাই আছা তোমালোকে এইটো ভিডিঅ'ত যিমান পৰা মোক কিবা সুধিব লগা থাকিলে সুধিবা ইয়াৰ পিছত যেটো মই ভিডিঅ' বনাম কোৱেশ্চন আনসাৰ পাঠৰ বা লেসনৰ কোৱেশ্চন আনসাৰ নিদু অল তোমালোকৰ মই ডাইৰেক্ট ভিডিঅ' বনাম যে তোমালোকক যি কোৱেশ্চন সোধা মই হেবোৰ সকলো আনসাৰ দি যাম তোমালোকে যিমান পৰা কোৱেশ্চন সোধা ভিডিঅ'টো তোমালোকে শেষলৈকে চালা গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছো